Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ আসাম পুলিচ এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰৰ পাৰ্ট 13 লৈ আহিছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আসাম? অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন সি কাৰ্বি আংলং। কাৰ্বি আংলং হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা। নেক্সট কুৱেশ্যন, দীপা মালিক ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? দীপা মালিক কোনবিধ ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শ্বটপুট। দীপা মালিক শ্বটপুট ক্ৰীড়াৰ সৈতে সম্পৰ্কিত। তেওঁ পেৰালিম্পিক খেলত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকৰ অফ জৈনিজিম? জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ঋষভদেৱ। ঋষভদেৱ জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ আছিল। জৈন ধৰ্মত মুঠ 24জন তীৰ্থংকৰ আছিল। নেক্সট কুৱেশ্যন, লৰ্ড মহাবীৰ ৱাজ বৰ্ন এট হুইচ প্লেচ? ভগৱান মহাবীৰৰ জন্ম ক'ত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিহাৰ। ভগৱান মহাবীৰৰ জন্ম বিহাৰৰ বৈশালীত হৈছিল। ভগৱান মহাবীৰ আছিল জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড লৰ্ড মহাবীৰ এটেইন চালভেশ্যন? ভগৱান মহাবীৰে ক'ত পৰিত্ৰাণ লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাৱাপুৰীত। ভগৱান মহাবীৰে বিহাৰৰ নালন্দা ডিষ্ট্ৰিক্টৰ পাৱাপুৰীত পৰিত্ৰাণ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, পবিতৰা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৰিগাঁও জিলাত। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে 1971 চনত আৰু বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে 1980 চনত ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, পবিতৰা ৱাইল্ড লাইফ চেংচুৰী হেজ দ্য হাইয়েষ্ট ডেন্সিটি অফ হুইচ স্পাইচেছ? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত কোনটো প্ৰজাতিৰ ঘনত্ব সৰ্বাধিক? শুদ্ধ উত্তৰ হ'ব অপশ্যন সি এশিঙীয়া গড়ৰ। নেক্সট, লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগাঁও জিলাত। নেক্সট কুৱেশ্যন, এজৰা কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? এজৰা কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প'ল' খেলৰ সৈতে। নেক্সট কুৱেশ্যন, কুঞ্চিকাল ৱাটাৰফল ইজ লোকেটেড ইন হুইচ ষ্টেট? কুঞ্চিকাল জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৰ্ণাটক ৰাজ্যত। নেক্সট কুৱেশ্যন, দ্য ফেমাছ কইনা ডেম ইজ লোকেটেড এট? বিখ্যাত কইনা বান্ধ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাৰাষ্ট্ৰত। নেক্সট কুৱেশ্যন, দ্য আছামিজ নভেল নীলকণ্ঠীৰ ব্ৰজ ৱাজ ৰিটেন বাই? নীলকণ্ঠীৰ ব্ৰজ নামৰ অসমীয়া উপন্যাস কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মামণি ৰয়ছম গোস্বামীয়ে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম ট্ৰিবিউন? অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লক্ষ্মীনাথ ফুকন। অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী ৱাজ কম্পাইলড বাই? প্ৰথম অসমীয়া অভিধান কোনে সংকলন কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাইলছ ব্ৰনছনে। মাইলছ ব্ৰনছনৰ এ ডিক্সনেৰী ইন আছামিজ এণ্ড ইংলিছ আছিল প্ৰথম অসমীয়া ভাষাৰ অভিধান। ইয়াক 1867 চনত অসমৰ শিৱসাগৰৰ পৰা প্ৰকাশ কৰা হৈছিল। নেক্সট কুৱেশ্যন, লক্ষদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং চিজ? লক্ষদ্বীপ নিম্নলিখিত কোনটো সাগৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আৰৱ সাগৰত। আপোনালোকে যদি এডিআৰই, আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম টেট গ্ৰেড 3 and 4 ইত্যাদি এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF আপোনালোকৰ বাবে লৈ আহিছোঁ। এই PDFত 1700+ চিলেক্টিভ MCQ কুৱেশ্যনছ আছে। যদি আপোনালোকে এই PDF বাই কৰিব বিচাৰে, তেন্তে ডিছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ? নিম্নলিখিত কোনে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিশ্বামিত্ৰ। বিশ্বামিত্ৰই গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল। গায়ত্ৰী মন্ত্ৰ ঋগ্বেদৰ অন্তৰ্ভুক্ত। ইয়াক সাবিত্ৰী মন্ত্ৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টাডি অফ বাৰ্ডছ কল? পক্ষীৰ অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্নিথ'লজি। নেক্সট, হুইচ ওৱান অফ দ্য ফলোইং ইপিক্স ইজ কনচিডাৰ্ড দ্য হাইয়েষ্ট চ'ৰ্চ অফ দ্য প্ৰি হিষ্টৰী পিৰিয়ড অফ আছাম?
তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগৈতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় শুদ্ধ উত্তৰ হ'ব অপচন বি কালিকা পুৰাণক নেক্সট কোৱেশ্চন দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপচন বি বৰ্মন বংশ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন লাষ্ট কোৱেশ্চন দ্য চিফ ছেক্ৰেটাৰী অফ ষ্টেট চুজেন বাই ৰাজ্যৰ মুখ্য সচিবক কোনে বাছনি কৰে শুদ্ধ উত্তৰ হ'ব অপচন সি মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল হুৱেৰ ইজ নাথুলা পাছ লোকেটেড নাথুলা গিৰিপথ ক'ত অৱস্থিত অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি ছিকিম নাথুলা গিৰিপথ ছিকিমত অৱস্থিত আজিৰ প্ৰশ্ন হোৱাট ইজ দ্য কেপিটেল অফ ছুইডেন ছুইডেনৰ ৰাজধানী কি অপচন হৈছে জেনেভা ষ্টকহোম মাদ্ৰিড কিয়েভ এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক